ভাল আচলতে ইমান এটা ধুনীয়া পৰিৱেশ ইয়াত ফাটৰ বিহু বুলি ক'লে আচলতে আমাৰ ইয়াৰ গোটেই মন প্ৰাণ উঠলিয়ে থাকে আচলতে আৰু পৰিৱেশটো বিৰাটেই ধুনীয়া আৰু সকলোৱে আহক এবাৰ চাওকহি খুব ভাল ভাল পৰিৱেশ ভাল লগা আৰু মই এতিয়া দেখিছো ইয়াত সকলো ধৰণৰ আছে মুগাৰ গামোচা আছে পানী গামোচা আছে যিখন দৰা বৰণৰ গামোচাও আছে টচৰ মুগা আৰু পাটৰ গামোচা আছে আৰু বুটা যিটো ভমকা ফুলীয়া যিটো বুটা দিয়া গামোচা কয় সেইটোও আছে কটন গামোচা যিটো কটনৰ গামোচা এইবিলাকো দেখিছো ইয়াত আজি তাৰিখত স্থানীয় গামোচাই বাহিৰৰ গামোচাৰ লগত ফেৰ মাৰিব পাৰিব কাৰণ আমাৰ যদি শিপিনীসকলে যদি এই ক্ষেত্ৰত আগভাগ লয় তেনেহলে পুৰা বাহিৰৰ গামোচা কোনো অনা কোনো প্ৰয়োজনে নাই সকলোৱে মিলি জুলি আমি কাম কৰিব লাগিব আমাৰ শিপিনীসকলে অকল বোলে মই কাম কৰিছো সেইটো নহয় প্ৰত্যেকগৰাকী শিপিনীয়ে ইয়াত আহিব লাগিব আৰু কাম কৰিব লাগিব তেতিয়া আমি বাহিৰৰ গামোচা কোনো দৰকাৰ নাই পৰা নমস্কাৰ জনাইছো আৰু আজি আমাৰ কাৰ্যসূচী ইয়াত আমাৰ প্ৰতিযোগিতা বিশেষকে প্ৰথম কপৌফুল উপহাৰ তাৰপিছত গামোচা প্ৰতিযোগিতা আৰম্ভ হৈছে আৰু গামোচা প্ৰতিযোগিতা ইয়াত দেখিছে নহয় আমি গামোচা বিভিন্ন ধৰণৰ শিপিনীয়ে ঘৰতে তৈয়াৰ কৰি গামোচা মানে হেৰি কৰিছে ইয়াত প্ৰতিযোগিতা কৰিছে থলুৱা শিপিনীয়ে কৰিছে আমি নিজেও কৰিছো আৰু ইয়াত দেখিছে বিভিন্ন ধৰণৰ গামোচা কাৰ্বি গাৰো মিচিং হাজং বড়ো দেউৰী অসমীয়া সকলো শিপিনীয়ে নিজতে ঘৰতে তৈয়াৰ কৰি গামোচা মানে হেৰিয়ৰ কাৰণে প্ৰতিযোগিতা থলুৱা শিপিনী আৰু মই নিজে শিপিনী যিহেতু সেইকাৰণে প্ৰতিযোগিতা দিবলৈ আমি আগ্ৰহী হৈছো আৰু ভাল লাগিছে ইয়াত এইবাৰ মই দুবাৰ অংশগ্ৰহণ কৰিছো হয় বহুতেই ভাল আচলতে ইমান এটা ধুনীয়া পৰিৱেশ ইয়াত ফাটৰ বিহু বুলি ক'লে আচলতে আমাৰ ইয়াৰ গোটেই মন প্ৰাণ উঠলিয়ে থাকে আচলতে আৰু পৰিৱেশটো বিৰাটেই ধুনীয়া আৰু সকলোৱে আহক এবাৰ চাওকহি খুব ভাল ভাল পৰিৱেশ ভাল লগা আৰু মই এতিয়া দেখিছো ইয়াত সকলো ধৰণৰ আছে মুগাৰ গামোচা আছে পানী গামোচা আছে যিখন দৰা বৰণৰ গামোচাও আছে টচৰ মুগা আৰু পাটৰ গামোচা আছে আৰু বুটা যিটো ভমকা ফুলীয়া যিটো বুটা দিয়া গামোচা কয় সেইটোও আছে কটন গামোচা যিটো কটনৰ গামোচা এইবিলাকো দেখিছো ইয়াত আজি তাৰিখত স্থানীয় গামোচাই বাহিৰৰ গামোচাৰ লগত ফেৰ মাৰিব পাৰিব কাৰণ আমাৰ যদি শিপিনীসকলে যদি এই ক্ষেত্ৰত আগভাগ লয় তেনেহলে পুৰা বাহিৰৰ গামোচা কোনো অনা কোনো প্ৰয়োজনে নাই সকলোৱে মিলি জুলি আমি কাম কৰিব লাগিব আমাৰ শিপিনীসকলে অকল বোলে মই কাম কৰিছো সেইটো নহয় প্ৰত্যেকগৰাকী শিপিনীয়ে ইয়াত আহিব লাগিব আৰু কাম কৰিব লাগিব তেতিয়া আমি বাহিৰৰ গামোচা কোনো দৰকাৰ নাই